নমস্কাৰ বন্ধু-বান্ধৱসকল, কি খবৰ? আশা কৰোঁ সকলো চাগে ভাল, মোৰো ভাল। আজি পুনৰ অন্য এটা ব্লগ লৈ পেলাই আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ চাই ভাল পাব। আজি মানে ব্লগটো বিশেষ হ'ব, কাৰণ আজি মানে হোম টুৰ ব্লগ হ'ব। আজি আমাৰ নিজৰ ঘৰখন দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আহক আমি আজি নিজৰ ঘৰখনৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনে পালে কমেণ্ট কৰি জনাব। আহক আমি ষ্টাৰ্টিং কৰিছোঁ আমাৰ আগফালৰ পৰা। আমাৰ এই মোৰ পাছফালে যে দেখিছে, এইখনেই হৈছে আমাৰ ঘৰ। এইখনেই আমাৰ ঘৰ। আমাৰ ঘৰ হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ প্ৰাণবাৰীত অৱস্থিত আমাৰ ঘৰখন। তাকে এইখনেই আমাৰ ঘৰ। এতিয়া সম্পূৰ্ণকৈ ভিতৰলৈ যাওঁ বলক। সকলোখিনি ক'তনো কি থৈছোঁ, কেনেকৈ আছে, সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম। তো আহক বলক আমি এতিয়া বৰ্তমান ঘৰৰ ভিতৰলৈ সোমাই যাওঁ। এইফালে আমাৰ এনেকৈ উঠি যাব পৰা মানুহ, এইফালে আপোনাৰ আমাৰ খটখটি আছে। খটখটিটো অকণমান সৰু হ'ল, কিন্তু অলপ কেইদিনমানৰ পিছত আকৌ বহল কৰিবলৈ ভাঙিব লাগিব। তাৰপিছতে এইটো হৈছে আমাৰ প্ৰথম ৰুম। ইয়াতে আপোনাৰ আলহী দুলহী আহিলে ইয়াতে প্ৰথম বহে আৰু ইয়াতে এইখন চকীতে দেউতা বহে, পেপাৰ চাই থাকে। তাৰপিছতে এইফালে আছে জোতা চেণ্ডেল থোৱা এটা হেৰি আছে বাহিৰতে। তাৰপিছতে এইফালে এনেকৈ আৰু সেইটো ৰুম এনেকৈ ইয়াতে মুকলি ঠাইত মানুহ বহিবলৈ সুবিধা হয়, ভাল লাগে, বতাহটো মাৰি থাকে খোলাৰ কাৰণে। তাৰপিছতে আৰু এইফালে ভিতৰত যাওঁ বলক। গৈ পেলাই প্ৰথমতে এইটো আমাৰ ইয়াতো আলহী বহিব পাৰে ধুনীয়াকৈ। ইয়াতে এইটো আমাৰ ৰুম, টিভি আছে, টিভিটোৰ ৰুম আমাৰ। তাতো এইটো ইয়াতে টিভিটো থোৱা আছে। ইয়াতে চৌকেছ এটা আছে অকণমানিকৈ, ফটো চটো অলপ সজাই থোৱা আছে ধুনীয়াকৈ মানুহ বহিব পৰাকৈ। তাৰপিছতে ইয়াতে মাহঁতে টিভি চিভি চাই, দেউতাহঁতে গধূলি নিউজ চিউজ চাই সেইটো ৰুমতে বহি পেলাই আলহী অতিথি আহিলে একেলগে চায়। তাৰপিছতে আৰু এটা আমাৰ ড্ৰয়িং ৰুমটো চাওঁ বলক। এইফালে এইটো ড্ৰয়িং ৰুম আছে। ড্ৰয়িং ৰুম মানে এতিয়া খালাং খিলিং হৈ আছে, কিন্তু যিহেতু আমাৰ ঘৰত ছোৱালী মানুহ নাই, চ' এইটো আমাৰ ড্ৰয়িং ৰুম। ড্ৰয়িং ৰুম এইফালে এনেকৈ সজাই থোৱা আছে ড্ৰয়িং ৰুমটো। ইয়াতে আলহী দুলহী আহে, আলহী দুলহী আহিলে, চিনাকি আলহী আহিলে ইয়াতে বহিবলৈ দিয়া হয়, ধুনীয়াকৈ লগাই থোৱা আছে। এইবিলাক আপোনাৰ এইবিলাক যে দেখিছে, এইবিলাক হৈছে মই যিহেতু ভাওনাৰ লগত জড়িত মানুহ, গতিকে এই ভাওনাবিলাকত এইবোৰ কেতিয়াবা পুৰস্কাৰ পাইছিলোঁ। যিবিলাক পুৰস্কাৰ পোৱা আছে তাতে প্ৰমাণ পত্ৰবিলাক আনি থৈছোঁ। তাৰপিছতে ইয়াতো প্ৰায় আছে, ইয়াত এই ট্ৰফিবিলাক আছে, ভাওনা সমাৰোহত পোৱা ট্ৰফিকেইটা ইয়াতে থোৱা আছে। তাৰপিছতে এইফালে এনেকৈ আছে। তাৰপিছতে আৰু এখন লগতে গীটাৰ এখনো আছে, আগতে যিহেতু গীটাৰ বজাইছিলোঁ গীটাৰ এখনো আছে। তাৰপিছতে এইফালে আছে আপোনাৰ ড্ৰেছ এটাও আনি থোৱা আছে, যিহেতু কেতিয়াবা ড্ৰেছটো কিছুমান জেগাত বেয়া হৈ যায়। চ' নিজৰ ড্ৰেছটো কেতিয়াবা পিন্ধোঁ আৰু সদায় নহয়, কেতিয়াবা মানে য'ত মানে কেতিয়াবা একেবাৰে পুৰণা ড্ৰেছ উলিয়াই দিয়ে, চ' এইটো তেনেকৈ পিন্ধা হয়। তাৰপিছতে এইখন চিনি পাইছে নাই আপোনালোকে? কমেণ্ট এটা কৰি জনাবচোন। এইখন কেতিয়াবা দোলা দেখিছেনে আপোনালোকে? দোলা, এই কইনা যে আনে আগতে, এইখন দোলা, এই দোলাখনতে আমাৰ আইতাক অনা হৈছিলে, ককাই আইতাক আনিছিলে এইখন দোলা। এতিয়া যেনিবা ধুনীয়াকৈ ৰং চং দি পেলাই সজাই থোৱা হৈছে, ধুনীয়াকৈ সজাই থৈছে ৰং চং দি। তাৰপিছত বিশেষ নাই এইটো ৰুমত। আৰু এইফালে এইটো এটা এক্সাৰচাইজ কৰি থাকোঁ মাজে মাজে। চ' ডাম্বেল দুডাল আছে, বাৰ এডাল আছে, প্লেট দুখনমান আছে, ইমানৰ এইটো ৰুমত। তাৰপিছতে বলক বেলেগ এটা ভিতৰত যাওঁ। এইফালে চাওঁগৈ। এইফালে এইটো ৰুমত আছে আলহী দুলহী আহিলে প্ৰায় এইটো ৰুমতে থাকে। এইটো ৰুমতে এইখন বেড এখন আছে, ইয়াতে আলহী শুৱে। বৰ্তমান এইটো ৰুমত আমাৰ ভাইটি থাকে, মোৰ ভাইটি এটাও আছে, ভাইটি থাকে। তাৰপিছত এই ৰুমটো সেনেকৈ আৰু ল'ৰা মানুহে, আমাৰ মানে ছোৱালী মানুহ নাই, মা আছে, যিহেতু মায়ে ক'লে কিমানখিনি কৰিব। এইবিলাক কাপোৰ কানি থোৱা ঠেলেং মেলেং চব হৈ আছে, এইটো বেয়া নাপাব। তাৰপিছতে এইটো ৰুম এনেকৈ বনাই থোৱা আছে। আৰু ভিডিঅ' চিডিঅ' কেতিয়াবা যে বনাওঁ, মই এইটো ৰুমতে বনাওঁ বহি পেলাই। এনেকৈ এইবোৰ খাচাং খুচুং গোটেই বস্তুবোৰ ইয়াতে আছে। তাৰপিছতে এইফালে এনেকৈ বনাই থৈছোঁ আৰু। তাৰপিছত আৰু এখন আছে, এইখন এই খোজকাঢ়িব পাৰে, এইখন দৌৰিব পাৰে যে। এইখন আমাৰ মানে যেতিয়া দেউতা অসুখ হৈছিলে, দেউতা অসুখ হোৱাৰ পাছতে এইখন খোজকাঢ়িবলৈ অনা হৈছিলে। তো এনেকৈ আৰু ইয়াতে তেনেকৈ থকা হয়। তাৰপিছতে ব'লক আৰু ভিতৰৰ ফালে যাওঁ। তাৰ পৰা আহি পেলাই তাৰ লগে মুখতে আৰু এটা ৰুম আছে। এইটো ৰুমতে আমাৰ এইবিলাক চাউল খুনাই পেলাই থোৱা হয়, চাউল তাউল এইটো ৰুমতে আছে। ইয়াতে চাউল তাউলখিনি থোৱা আছে। আৰু এইফালে ইনভাৰ্টাৰটো এইটো ৰুমতে থোৱা আছে। তাৰপিছতে এইফালে এক্সট্ৰাকৈ সৰু এইবিলাক বাকচবিলাক যে দেখিছে, ইয়াত ধান আছে, ধান থোৱা হয় ইয়াতে। মানে ভঁৰালত যিখিনি তাতে ইয়াতে এইবিলাকতে ধানটো থোৱা হয়। আৰু এইফালে কট চট থৈ দিয়া আছে, মানে সকাম চকাম পাতিলে এই কটবিলাক ব্যৱহাৰ হয় যিহেতু। তাৰপিছত আৰু ইফালে যাওঁ বলক। এইটো আমাৰ হৈছে
এইটো মা ৰুম, এইটো মা ৰুম। ইয়াত মা থাকে আৰু কেতিয়াবা আলহী চালহী আহিলে আমাৰ আৰু এখন বেড আছে, এইখন বেডতে আমি শুওঁ। আলহী চালহী আহিলে ইয়ালৈ গুচি অহা হয়। তাৰপিছতে এইফালে এটা চৌকেছ এটা থোৱা আছে। এইফালে আপোনাৰ মাহঁতে ইয়াত মা কাপোৰহে আছে আৰু বেলেগ কাপোৰ নাই, অকল মা কাপোৰ আছে ইয়াত এইটো ৰুমত। বিশেষকৈ এইটো ৰুমত ৰং চং কৰা নাই, যিহেতু বিয়া বাৰু যদি পতা হয় তেতিয়া আগলৈ পাতিলে তেতিয়া নিশ্চয় ৰং চং কৰি ধুনীয়াকৈ হেৰি কৰিব লাগিব আৰু। তো ব'লক আৰু চাওঁ। তাৰপিছতে এইটো ৰুম হৈছে এইটো এইখন মোৰ বিচনা, এইখনত মই শুওঁ। আৰু সিফালে বিচনাখনত দেউতা শুৱে, দেউতাই মই একেটা ৰুমতে শুওঁ। আৰু এইটো ৰুমতো তেনেকৈ আছে, খেলেং মেলেং হৈ আছে চব সকলোখিনি খেলেং মেলেং হৈ আছে। যিহেতু মানে আমাৰ ল'ৰা দুটা, মা দেউতা মই আৰু ভাইটি এটা আছে। যিহেতু অকণমান কাপোৰ কানি থোৱা চিজিলটো নাই, কম আছে হ'লেও কম আছে। সেইটো কাৰণে খেলেং মেলেংকৈ য'ত ত'ত পৰি থাকে, সেইটো বেয়া নাপাব, আগতে কৈছোঁ বেয়া নাপাব। তাৰপৰা এনেকৈ আছে আৰু য'ত ত'ত কাপোৰ কানি পৰি থোৱা আছে, সৰুকৈ আলনা এটা থৈ দিয়া আছে। দেউতা কাপোৰবিলাক আছে, মোৰ কাপোৰ আছে ধুনীয়াকৈ এইটো ৰুমত এনেকৈ আছে। আৰু বিশেষ একো নাই এইটো ৰুমত, জাষ্ট শুবলৈ আহোঁ এইটো ৰুমত। তো ব'লক আমি এতিয়া তো পাকঘৰটো চাওঁ। এইটো হৈছে আমাৰ এইটো আমাৰ ড্ৰয়িং ৰুম আছে। এইটো হৈছে আমাৰ ডাইনিং টেবুল, এখন ডাইনিং টেবুল। ইয়াতে ভাত পানী খোৱা হয় ধুনীয়াকৈ। এইটো ডাইনিং টেবুলৰ ঘৰ। তাৰপৰা ইয়াতে এইটো চৌকেছত কিবা কাঁহী বাতিৰ পৰা ধৰি পেলাই য'ত যি লাগে এইটো চৌকেছত ভৰোৱা আছে। তাৰপিছতে এইফালে আৰু বাকী বিশেষ নাই। এইফালে পাচি আছে, সকাম নিকামত লাগে পাচি চাচি পানী চানী ভৰাবলৈ। তাৰপিছতে এইফালে এইখিনিতে চুকতে ফ্ৰিজটো থোৱা আছে, ফ্ৰিজত বিশেষ বস্তু নাই চাগে। তাৰপিছতে পানী বটল আছে, কিবা কিবি আছে, নেমু চেমু ভৰাই থোৱা আছে। তাৰপিছতে সেনেকৈ আৰু তাৰপিছতে আৰু এটা ইফালে এক্সট্ৰা ৰুম আছে। এইটো বস্তু থোৱা ৰুমেই আছিলে, ধানো থোৱা আছিলে, এইটো বস্তু থোৱা আছিলে কিছুমান। তাৰপিছতে ইয়াতে খেলেং মেলেংকৈ পৰি আছে আৰু। তাৰপিছত এইফালে ধান থোৱা বস্তা এইবিলাক আছে, ধান থোৱা হয় এইফালে। এইটো ৰুমটো মানে আন্ধাৰ হৈ থাকে পূৰা, সেইটো ৰুমত বস্তু থোৱা হয় যিহেতু। তাৰপৰা এইফালে এইটো পুটিঙৰ চৌকেছ এটা আনিছিলোঁ, বেয়া হ'ল। চ' ইয়াতে এই গাড়ীৰ মানে ডিজেল তেলটো ভৰোৱাৰ পিছত এইবিলাক ভৰাই থওঁ। তাৰপিছতে এইফালে কল এথোকাও থোৱা আছে, কল এথোকা পাছফালে বাৰী কল, বহুত বনোৱা কল এজোপা। আপোনালোকে খাই পাইছে না জনাবচোন দেই। হৈছে পাকঘৰ, ইয়াতে ভাত পানী বনোৱা চাহ তাহ মেলা। এইফালে মা আছে, মায়ে এইফালে ভাতত লাগি আছে, আমাৰ মা হয়। তাৰপৰা ইয়াতে গেছ চেছ থোৱা আছে। এইফালে এনেকৈ এই পাকঘৰটো এনেকৈ সজাই থোৱা আছে। আপোনাৰ এইফালে বেচিন এটা দিয়া আছে, বেচিনটো হাত চাত ধুব পাৰে ধুনীয়াকৈ। তাৰপিছতে পানীৰ দাম কেইটামান আছে আৰু বিশেষ নাই। তাৰপিছতে এয়াই আৰু ইফালে তেল নিমখ থোৱা জেগা। তাৰপিছতে এইফালে আমাৰ এক্সট্ৰাকৈ গোঁসাই ঘৰ নাই। চ' ইয়াৰ লগতে অকণমান আচুতীয়াকৈ আমাৰ এই প্ৰাৰ্থনা কৰা চাকি তাকি জ্বলোৱা অকণমানকৈ আচুতীয়াকৈ জেগাটো বনাই থৈছোঁ। ইয়াতে চাকি তাকি প্ৰাৰ্থনা চাৰ্থনা কৰা হয়। তো আহক বাহিৰৰ ফালে যাওঁ। বাহিৰত ফালে গৈ পেলাই এইফালে এইটো হৈছে আমাৰ পাছফাল, এইটো হৈছে পাছফাল। এইফালে আছে আপোনাৰ এই পানী টেংকিটো আছে, যিহেতু বৰষুণ দি আছে গতিকে তিতি আছে চব। এইফালে পানী টেংকি আছে। তাৰপিছতে এইফালে এইটো যে দেখিছে, এইটো হৈছে আমাৰ এইটো পুৰণা ঘৰ আছিলে। এইটো হৈছে পুৰণা ঘৰ আমাৰ, এইটো পুৰণা ঘৰ। ইয়াতে আমাৰ মানে ইয়াতে এই ঘৰটোতে আমাৰ দেউতাহঁতৰ সকলোখিনি পৰিয়াল আছিলে। এইটো পুৰণা ঘৰ আমাৰ। তাৰপৰা ইয়াৰ পৰা সকলোখিনি উঠি গ'ল বেলেগ বেলেগ জেগালৈ। ইয়াতে আমি থাকিলোঁ। তাৰপিছতে আৰু কাষতে আমাৰ বৰ্তাৰ ঘৰ আছে, আমি দুঘৰে থাকিলোঁ। আৰু বাকীবোৰ বাহিৰলৈ উঠি গ'ল, বেলেগলৈ উঠি গ'ল, বেলেগ জেগালৈ। গাঁৱতে আছে বেলেগ জেগালৈ। এইটো পুৰণা ঘৰ চাওক, এতিয়াও একোৱে হোৱা নাই, জাষ্ট বেৰবিলাক অলপ হেৰি হৈছে, কিন্তু মাজৰ বাটাম চাটাম টিং চিং চব ধুনীয়া হৈ আছে, চব সকলোখিনি ভাল হৈ আছে। তাৰপিছতে এইফালে হৈছে এইটো আমাৰ এইটো লেট্ৰিন বাথৰুম মানে এইটো নতুনকৈ বনাই থকা হৈছে। এইটো লেট্ৰিন বাথৰুম নতুনকৈ বনাই থকা হৈছে। মানে কি হ'ল, আমাৰ লেট্ৰিন বাথৰুমটো অকণমান দূৰত। তাৰপিছতে এইজোপা জিকাজোপাও দিয়া হৈছিলে, জিকাজোপা লাগিছে কাৰণে কাটি দিয়া নাই ইয়াতে। এইটো নতুনকৈ হোৱা নাই, ভিতৰখিনি ৰং চং কৰি পেলাই হোৱা নাই, গতিকে এইটো আৰম্ভ কৰা নাই লেট্ৰিন বাথৰুম। মানে আমাৰ লেট্ৰিন বাথৰুমটো আছিলে আমাৰ আঁতৰত। এতিয়া বৰষুণ চৰষুণ দিলে বা আলহী চালহী আহিলে অকণমান অসুবিধা হৈ যায়, দূৰত হয়। সেইফালে আমাৰ পুৰণা লেট্ৰিন বাথৰুমটো তাত আছেগৈ, অলপ হাবি হুবা হৈ আছে। তাৰপিছতে তালৈ যাবলৈ অকণমান অসুবিধা, গতিকে ওচৰতে এতিয়া ঘৰৰ লগতে এটেচ কৰি পেলাই সেইটো বনোৱা হৈছে। তাৰপিছতে সেইফালে পুখুৰী এটাও আছে, কিন্তু পুখুৰীত মাছটো নাই, যিহেতু মানে গোটেই লেতেৰা হৈ থাকে, লেতেৰা চাৰিওফালৰ লেতেৰাবোৰ পৰে। চ' ইয়াত মাছটো জীওৱা নহয়। আগতে জীওৱা হৈছিলে, মাজতে মানে এবাৰ জীয়াইছিলোঁ মাছটো, কিন্তু মানে মাছটো কিবা এটা হেৰি লাগি পেলাই গোটেই মাছবোৰ মৰি থাকিলে, উপঙি গুচি গ'ল। তেতিয়াৰ পৰা মাছটো জীওৱা নাই। তাৰপিছতে ব'লক আৰু আগফালে যাওঁ।
আগফালে আৰু কি কিনো আছে চাওঁগৈ বলকচোন। চেণ্ডি কৰা হয় ঘৰতে হয়। তাৰপৰা ইফালে আছে আমাৰ গোহালি কি এইটো ভঁৰাল ঘৰ, ইয়াতে ধান থোৱা হয়। ইফালে এটা গোহালি ঘৰ আছে, এইটো গোহালি ঘৰ। তাতে কিন্তু এতিয়া বৰ্তমান গৰু নাই। গৰু মানে আছিলে, কিন্তু আমাৰ দুখৰ বিষয় যে গৰু আমাৰ গাই গৰু এজনী আছিলে, কিন্তু চোৰে লৈ গ'ল। চোৰে লৈ যোৱাৰ পিছতে আমাৰ এতিয়া বৰ্তমান গৰু নাই, আৰু গৰু চাবলৈ অকণমান তেনেকৈ সময় নাই মানুহৰ। গতিকে ইমানেই আৰু। তাৰপিছতে আৰু এইফালে বিশেষ নাই। এইফালে আমাৰ গাড়ী গেৰেজটো আছে। গাড়ী বৰ্তমান নাই, যিহেতু ভাইটিয়ে লৈ গ'ল চাগে অফিচলৈ। এইটো হৈছে গাড়ী গেৰেজ। ইয়াতে আমাৰ গাড়ীখন ৰখা হয়, এইটো ঠাইতে গাড়ীখন ৰখা হয় ধুনীয়াকৈ। আৰু কি হয়, এইটো সুবিধা ডাঙৰকৈ বনাইছোঁ। মানে ডাঙৰকৈ বনোৱা অৰ্থটো হ'ল ইয়াতে সকাম নিকাম যেতিয়া পাতে, বৰষুণ বতৰ হ'লে ইয়াতে ধুনীয়াকৈ ভকত চকত বহাব পাৰি। ধুনীয়াকৈ সকামটো ইয়াত ধুনীয়াকৈ ইফালে ৰভা দি পেলাই, ইফালেও পকা কৰি থোৱা আছে। চ' যিহেতু ইয়াতে ৰভা দি পেলাই ধুনীয়াকৈ দীঘলকৈ সকাম পাতিব পাৰে। তাৰপিছত এইফালে বাইকখন থৈ দিয়া আছে। বাইকখন মই যিহেতু এতিয়া যোৱা নাই, ক'লেও বৰষুণ দি আছে, চ' বাইকখন ইয়াতে আছে। তাৰপিছত এইফালে আছে আমাৰ প্ৰাৰ্থনা পূজা চূজা কৰি পেলাই গাড়ী পূজা পাতল কৰা হয় এইটো জেগাতে। তো সেয়াই আৰু ইমানেই আছিলে। তো ফ্ৰেণ্ডছসকল ইমানেই আছিলে। এয়াই আমাৰ এইখনে আমাৰ ঘৰ, ওপৰ ঘৰ। তো কি ক'ম আৰু, এইটো চাই ভাল পালে লাইক কমেণ্ট এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ আহোঁ, আকৌ নেক্সট ভিডিঅ'লৈ আহি আছোঁ। ধন্যবাদ।